সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছিল। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগ্ৰনোৱা হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। গীতাত ভগৱানে নিজেই অৰ্জুনক কৈ আছে, তুমি সেই পৰমেশ্বৰৰ শৰণত যোৱা, তাৰ বাবে সেই সন্তৰ ওচৰলৈ যোৱা যিজন তত্ত্বদৰ্শী। একেদৰে হজৰত মুহাম্মদৰ আল্লাহে তেওঁক কৈছে যে আন কোনোবা পূৰ্ণ পৰমাত্মা আছে, তেওঁক পাবলৈ সেই তত্ত্বদৰ্শী সন্তজনক বিচাৰি লোৱা। সেইজন প্ৰভু কোন? এই কথা জানিবলৈ অনুগ্ৰহ কৰি অৱশ্যেই শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ অমৃত বচন, সকলো পবিত্ৰ ধৰ্মৰ পবিত্ৰ শাস্ত্ৰৰ আধাৰত। নমস্কাৰ মহাশয়া।
নমস্কাৰ ছাৰ। কি নাম আপোনাৰ? স্বপ্না দাসী। আপুনি ক'ৰ পৰা আহিছে? মই অসমৰ গুৱাহাটী কামৰূপ ডিষ্ট্ৰিক্টৰ পৰা আহিছোঁ। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? মই 2020 জুন মাহৰ 2020 তাৰিখে লৈছোঁ। আপুনি আগতে কি সাধনা কৰিছিলে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা লোৱাৰ আগতে? আগতে মই হিন্দু ধৰ্মে প্ৰচলিত যিমান দেৱ দেৱী আছে চবকে ভক্তি কৰিছিলোঁ। হনুমান ভগৱান শিৱ, মাতা দুৰ্গা, বিশেষকৈ মই ভগৱান কৃষ্ণৰ ভক্তি কৰিছিলোঁ। আৰু সেই সাধনাবোৰ আপুনি কেনে প্ৰকাৰে কৰি আছিলে, কেনেধৰণে কৰি আছিলে সেই বিষয়ে অলপ জনাওকচোন। সাধনাবোৰ মই যেনেকৈ হিন্দু ধৰ্মে ব্ৰত পালন কৰে, জন্মাষ্টমী ব্ৰত, শিৱৰাত্ৰিৰ ব্ৰত আৰু মাতা দুৰ্গাৰ যে পূজাৰ সময় ব্ৰত পালন কৰে, এইবিলাক ব্ৰত চব পালন কৰিছিলোঁ মই। আপুনি হিন্দু সমাজত প্ৰচলিত পৰম্পৰাগত সাধনাবিলাক কৰিয়ে আছিল। তেনে ক্ষেত্ৰত আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কিয় ল'ব লগা হ'ল? কি কাৰণে আহিব লগা হ'ল? কাৰণ মই প্ৰেতাত্মাৰ এটা মোৰ ঘাত আছিল, যিটো এইটো কাৰণে মই পূৰা 20 বছৰমান মই প্ৰেতাত্মাৰ বহুত কষ্ট দিছে। ইমান তান্ত্ৰিক দেখাইছে মোৰ দেউতাই, কিন্তু মই লাভ পোৱা নাছিলোঁ। এই প্ৰেতাত্মাটো মই ডেইলি ৰাতি 12টাৰ পিছত আহে, মোৰ গাত সোমাই যায়। বেলেগ বেলেগ ৰূপ ধৰি কেনে আহে। কেতিয়াবা মোৰ দেউতাৰ ৰূপ ধৰি আহিব, মোৰ মাৰ ৰূপ ধৰি আহিব, কেতিয়াবা মই ভাইটিৰ ৰূপ ধৰিব, কিবা চিনাকি মানুহ এজন ৰূপ ধৰি কেনেও আহে। আৰু পূৰা মানে গোটেই ৰাতিটো মই টোপনিয়ে মাৰিব নোৱাৰোঁ। এইটো কাৰণে মই বহুত ক্ষীণাই গৈছিলোঁ। আপুনি ক'লে যে আপুনি 20 বছৰ ধৰি পেট আত্মাৰ সমস্যাত ভুগি আছিলে। বৰ্তমান আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত কেনেধৰণে লাভ পাইছে সেই সম্পৰ্কে অলপ জনাওকচোন। সন্ত ৰামপালজী গুৰু মহাৰাজৰ শৰণত অহাৰ পিছত মই বহুত লাভ পালোঁ। প্ৰথমটো মই প্ৰেতাত্মাৰ দেউতাটো মই বিয়াৰ আগৰ পৰাই আছিল, কিন্তু মই বিয়া হোৱাৰ পিছত মই আজি এতিয়া মানে 11 বছৰ হ'ল মোৰ ল'ৰা এটা হৈছে। এই ল'ৰাটো জন্মৰ পাছত মই ইমান বেমাৰ হৈ পৰিলোঁ, এলাৰ্জি আৰু পাইলছতে মানে ভুগিব লগা হ'ল। এলাৰ্জিটোৰ মানে দিনত মই 3টামান টেবলেট খাওঁ। এলাৰ্জি টেবলেট নাখালে মই কি হয়, গোটেই গাটো খুজতি উঠে আৰু য'তে ত'তে গাটো ফুলি উঠে। মই বহুত স্কিন ডাক্তৰ দেখাইছোঁ, শ্বিলঙৰ নেক্ৰম হস্পিটেলত গোটেই গাটো চেক কৰিছোঁ, বহুত ট্ৰিটমেণ্ট কৰিছোঁ। 4-5 বছৰমান মই এলাৰ্জিৰ মেডিচিন খাইছোঁ, কিন্তু একো লাভ পোৱা নাই, একো ইম্প্ৰুভ হোৱা নাই। আৰু পাইলছৰ বেমাৰত মই বহুত মানে মাহতে মই 1 সপ্তাহমান ব্লিডিং হৈ পৰিছিলোঁ। 1 সপ্তাহমান ব্লিডিং হোৱাতে মানে মই গোটেই গাটো মানে শক্তি নাই। তাৰপিছত কি হয়, শক্তিৰ চেলাইন মাৰিব লগা হয় মোৰ। সদায় মই বিচনাত পৰি থাকোঁ। সেইটো কাৰণে মই সন্ত ৰামপালজী মহাৰাজৰ মানে ভগৱানক বিচাৰি আছোঁ। একদিন মোবাইলত চাৰ্চ কৰিলোঁ ইউটিউবতে, এই পৰমাত্মা মানে ইমান ভক্তি কৰি কিনে যদি মই লাভ নাপাওঁ, মোৰ গাত ইমান বেমাৰবিলাক ঠিক নহয়, প্ৰেতাত্মাৰ উৎপাতৰ পৰা মই মুক্তি নাপাওঁ, তো কি হ'ব, মই ক'ত যাম, এনেকৈ ভাবোঁতে মানে একদিন কি হয়, মানে সদায় মই সৎসংগ শুনি থাকোঁ, দেৱকীনন্দী থাকোঁ, অৰুণোদয় আচাৰ্যজী, কাৰণ মনটো দুখী হ'লেতো ভগৱানৰ প্ৰতি মানে মনটো আকৃষ্ট হয়। তাৰপিছত মই একবাৰ সন্ত ৰামপালজী মহাৰাজৰ নামটো শুনিছোঁ, কিন্তু তাৰ সৎসংগ শুনা নাছিলোঁ। একদিন মই নামটো চাৰ্চ কৰি কেনে ইউটিউবত মানে চাৰ্চ কৰিলোঁ, সন্ত ৰামপালজী মহাৰাজ সৎসংগ আহি গ'ল। এই সৎসংগটো শুনি কেনে মোৰ কি হয়, একদম জ্ঞানটো দেখোঁ বেলেগ হেন লাগিছে। তাৰপিছত মই সদায় মানে তাৰ সৎসংগ শুনা আৰম্ভ কৰিলোঁ, ষ্টাৰ্ট কৰিলোঁ। তাৰ সৎসংগ শুনাতে গম পালোঁ যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰতো অবিনাশী নহয়, এইটো জন্ম মৃত্যু হয়। আৰু আমি যে ইমান দিন মই কৃষ্ণকে মই সৰ্বশ্ৰেষ্ঠ পৰমাত্মা বুলি মানি আছিলোঁ, কৃষ্ণৰ ভক্তি কৰি আছিলোঁ। মানে সদায় মই বিচনাৰ পৰা উঠোতে মই কৃষ্ণ, কিবা এটা কাম কৰিলে কৃষ্ণ, মানে এনি টাইম মানে কৃষ্ণ ভক্তি কৰি আছোঁ। ৰাতি শুৱাৰ সময়ত কৃষ্ণৰ ভগৱানৰ লগত এনেই কথা পাতি মানে ভাগাৰ দিছিলোঁ, কিন্তু মই একোই লাভ পোৱা নাছিলোঁ। তাৰ ৰামপালজী মহাৰাজৰ সৎসংগতে শুনোতে সৎসংগ দেখিতে মই গম পালোঁ যে এইটো মানে পূৰ্ণ পৰমাত্মা কোন হয়। এইটো পূৰ্ণ পৰমাত্মা কোন হয়? পূৰ্ণ পৰমাত্মা কবিৰদেৱ হয়। আমাৰ হিন্দু ধৰ্মৰ শ্ৰদ্ধালুসকলে ব্ৰহ্মা বিষ্ণু মহেশক অজৰ অমৰ বুলি ভক্তি সাধনা কৰি আহিছে। তেওঁলোকে এই কথাষাৰ কেনেকৈ মানি ল'ব? সন্ত ৰামপালজী মহাৰাজ সৎসংগ দেখোঁতে মই গম পালোঁ, এইটো দেৱী ভাগৱত পুৰাণী 123 পৃষ্ঠাত প্ৰমাণ আছে। স্বয়ং বিষ্ণুৱে স্বীকাৰ কৰিছে মোৰ জন্ম মৃত্যু হয়। আমাৰ আবিৰ্ভাৱ আৰু তিৰোভাৱ হয়, আবিৰ্ভাৱ মানে জন্ম, তিৰোভাৱ মানে মৃত্যু হয়, তেনেহ'লে অবিনাশী নহয়। তেনেহ'লে অবিনাশী পৰমাত্মা ভক্তি কৰিলে আমাৰ জন্ম মৃত্যুৰ পৰা আমি মোক্ষ লাভ কৰিব পাৰোঁ। এইটো সন্ত ৰামপালজী গুৰু মহাৰাজৰ সৎসংগতে মই শুনি কেনে গম পালোঁ। আমাৰ পবিত্ৰ ভাৰত ভূমিত লাখৰ তুলনাত আধ্যাত্মিক গুৰু আছে। এনে ক্ষেত্ৰত আপুনি এগৰাকী শিক্ষিত মহিলা হিচাপে আমাৰ অন্য গুৰুক ত্যাগ কৰি আপুনি সন্ত ৰামপাল গুৰু মহাৰাজকে কিয় গুৰু হিচাপে ধাৰণ কৰিলে?
সন্ত ৰামপালজী গুৰু মহাৰাজ চৰণ দীক্ষা তোলাৰ কাৰণ মানে অন্য গুৰু তো সৎসংগত মই আগৰ পৰাই শুনি আছিলোঁ কিন্তু কোনো সন্তে মানে কিতাপৰ পৰা মই মানে পূৰ্ণ পৰমাত্মা কোন হয় দেখাই দিয়া নাই মানে সন্ত ৰামপালজী মহাৰাজে গুৰু গ্ৰন্থৰ পৰা দেখাই দিছে কোৰাণ শৰীফৰ পৰা দেখাই দিছে বাইবেলৰ পৰা দেখাই দিছে গীতাৰ পৰা দেখাই দিছে যে বেদৰ পৰাও দেখাই দিছে যে কোন পূৰ্ণ পৰমাত্মা কোন হয় কিন্তু কোনো সন্তে এইবিলাক এনেকৈ দেখাই দিয়া নাই এনেকৈ প্ৰুফ দেখাই নাই সন্ত ৰামপালজী মহাৰাজ প্ৰুফ সহ দেখাই দিছে যে পূৰ্ণ পৰমাত্মা কোন হয় যাৰ সাধনা কৰিলে যাৰ ভক্তি কৰিলে আমি জন্ম মৃত্যুৰ পৰা আমি মোক্ষ লাভ কৰিব পাৰি আৰু শাস্ত্ৰ অনুসাৰ ভক্তি কৰিলেনো আমি লাভ পাওঁ এইটো কাৰণে মই আগতে ইমান ভক্তি কৰি কেনে আমি লাভ পোৱা নাছিলোঁ কাৰণ আমি আগতে মই শাস্ত্ৰ বিধি ত্যাগ কৰি কেনে ভক্তি কৰিছিলোঁ আৰু অন্য কিবা লাভ পাইছে নেকি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা লোৱাৰ পিছত এই অন্য লাভ মানে মই এলাৰ্জিটো বহুত ডাঙৰ লাভ হয় কাৰণ মই আগতে মেডিচিন খাই কেনে মই আছিলোঁ দিনত তিনিটামান মেডিচিন খাইছিলোঁ কিন্তু সন্ত ৰামপালজী মহাৰাজৰ চৰণত অহাৰ পিছত মই একদম মেডিচিন খোৱা বন্ধ কৰিলোঁ মেডিচিন নোখোৱাকৈ অকল দীক্ষা লোৱাতে মই সুস্থ হ'লোঁ আৰু পাছত যে ব্লিডিং হৈ কেনে মই মাহতে মই ব্লিডিং হৈ মাহতে মই ব্লিডিং হৈছিল ইমান দুৰ্বল হৈ পৰিছিলোঁ কিন্তু আজিলৈকে মই সন্ত ৰামপালজী মহাৰাজৰ চৰণত যাৱাৰ পিছত মই আজিলৈকে মই পাইছটো দেখাই দিয়া নাই এলাৰ্জিটো দেখাই দিয়া নাই এমনকি প্ৰেত আত্মাৰ পৰা মই মুক্তি পালোঁ সঁচাই ভাবিব লগা কথা আচৰিত কথা এজন সাধাৰণ সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি বিভিন্ন প্ৰকাৰে লাভ পাইছে আচলতে আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজে আপোনালোকক এনেকুৱা কি ভক্তিবিধি প্ৰদান কৰে যাৰ দ্বাৰা নেকি আপোনালোকে এনেধৰণৰ লাভ পাবলৈ সক্ষম হৈছে সন্ত ৰামপালজী মহাৰাজ শাস্ত্ৰানুসাৰ ভক্তি প্ৰদান কৰে কাৰণ শাস্ত্ৰানুসাৰ ভক্তি প্ৰদান কৰে কাৰণ শাস্ত্ৰানুসাৰ ভক্তি কৰিলেনো আমাৰ লাভ হ'ব কোনো সন্তে শাস্ত্ৰানুসাৰ ভক্তি কৰে কোনো সন্তে শাস্ত্ৰানুসাৰ ভক্তি প্ৰদান কৰা না অকল সন্ত ৰামপালজী মহাৰাজে শাস্ত্ৰানুসাৰ ভক্তি প্ৰদান কৰি আছে এইটো কাৰণে সন্ত ৰামপালজী মহাৰাজৰ চৰণত গ'লে আমি তাৰ মতে আমি যে সন্ত ৰামপালজী মহাৰাজে যিটো ভক্তিবিধি প্ৰদান কৰে ন এই ভক্তিবিধি মতে আমি ভক্তি কৰিলে আমাৰ আৰ্থিক আৰু শাৰীৰিক লাভ হয় আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত বিভিন্ন ধৰণৰ লাভ পাইছে আমাৰ সমাজত এনেকুৱা বহু লোক আছে যিসকলে নেকি ভক্তি কৰি আছে যদিও বিভিন্ন সমস্যাত ভুক্তভোগী হৈ আছে হয়তো টকাৰ অভাৱত কোনোৱে চিকিৎসা কৰিব পৰা নাই মৃত্যুৰ সৈতে যুঁজি আছে তেনে লোকক আপুনি কি বাৰ্তা দিব খোজে যাতে তেওঁলোকেও আপোনাৰ দৰে উপকৃত হ'ব পাৰে এইটো জ্ঞান নহ'লেতো ভক্তি নহয় আমাৰ জ্ঞানটো কেনেকৈ আহিব আমি সৎসংগ শুনিলেনো জ্ঞান আহিব আমি সৎসংগ শুনিলেনো আমি আমাৰ ভক্তিবিধিটো ঠিক আছে কি নাই এইটো আমি জানিব পাৰিম এইটো কাৰণে আপুনি আমাৰ ভাই ভনী সবকে মই অনুৰোধ কৰি আছোঁ যে আমি সন্ত ৰামপালজী মহাৰাজ সৎসংগ শুনক সাধনা চেনেল ডেইলি 7:30 পৰা 8:30লৈকে সৎসংগ দিয়ে এই সৎসংগ শুনক আপুনি আৰু প্ৰত্যেক ছ'চিয়েল মিডিয়া এপছত টুইটাৰ ফেচবুক ইনষ্টাগ্ৰাম সবফালে সন্ত ৰামপালজী মহাৰাজ সৎসংগ আছে আৰু সৎসংগ শুনক আৰু আজিকালি জ্ঞান গংগা কিতাপ প্ৰত্যেক ফেচবুকতে টুইটাৰতে সবফালে জ্ঞান গংগা পুস্তকের কথা আছে জিনকি ৰাহাৰ কথা আছে এই পুস্তকবিলাক আপুনি পঢ়ক জানক আপুনি যিহেতু জনালে আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপোনাৰ যি ভূত প্ৰেতৰ সমস্যা আছিলে তাৰ পৰা আপুনি পৰিত্ৰাণ পালে লগতে আপুনি শাৰীৰিকভাৱে বিভিন্ন সমস্যাত ভুগি আছিল সেইবিলাকৰ পৰা আপুনি পৰিত্ৰাণ পাইছে যদিহে কোনো লোকে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা সহজভাৱে নাম দীক্ষা ল'ব বিচাৰে কেনেকৈ ল'ব পাৰিব আজিকালি বহুত সুবিধা হৈছে আগতেতো ইমান সুবিধা নাছিল আজিকালি প্ৰত্যেক ডিষ্ট্ৰিক্টে সন্ত ৰামপালজী মহাৰাজৰ নামদান চেণ্টাৰ আছে আপুনি সন্ত ৰামপালজী স্পিৰিচুৱেল যাৰ সন্ত ৰামপালজী মহাৰাজ ফেচবুকত চাৰ্চ কৰিলে আপুনি সন্ত ৰামপালজী সৎসংগ পাই যাব এই সৎসংগৰ তলতে এটা নম্বৰ দি থাকে এই নম্বৰতে এটা ফোন কৰিলে আপুনি নজদিকি নামদান চেণ্টাৰ পাই যাব তাতে আমি ফোন কৰি কেনে আমি নজদিকি নামদান চেণ্টাৰত যাই কেনে দীক্ষাটো ল'ব পাৰিম আৰু প্ৰত্যেক টুইটাৰ ফেচবুক ইনষ্টাগ্ৰাম সবফালে সন্ত ৰামপালজী মহাৰাজৰ সৎসংগ আছে এই সৎসংগতে প্ৰত্যেক সৎসংগতে আমি তলতে এটা নম্বৰ দি থাকে এই নম্বৰটো আমি এই নম্বৰতে ফোন কৰিলে আমি নজদিকি নামদান চেণ্টাৰ পাই যাওঁ শেষত যিসকল লোকে আপোনাক এই টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে আপোনাৰ স্থলুৱা ভাষাত সেইসকল লোকৰ বাবে কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও আপোনাৰ দৰে উপকৃত হ'ব পাৰে মই মণিপুৰী বিশ্বপ্ৰিয় মণিপুৰী সমাজৰ হাবি ভাই ভনী হাবিৰি মাতুৰিমি সন্ত ৰামপালজী মহাৰাজ এই পূৰ্ণ সন্দেহ তাৰ চৰণে আহ কেৱল মি আগে কিছাৰে মানে নোৱাৰা পানীলৈ ভুগি আছিলোঁ কিন্তু আজি সন্ত ৰামপালজী মহাৰাজৰ চৰণে আহি হাবি নোৱাৰা পানীতো মুক্তি পাইলোঁ কাৰণ সন্ত ৰামপালজী মহাৰাজ গীতাৰ প্ৰমাণ কৰি দেখাইছে মানে হৈ লয় যে পূৰ্ণ পৰমাত্মা কুংগ যিগৰ ভক্তি কৰিলে আমি মোক্ষ লাভ কৰিব পাৰিম মল্ল মাতুৰিতা হাবি বাই ভনীৰ অনুৰোধ জনাৰি একবাৰ হলেও সন্ত ৰামপালজী মহাৰাজ সৎসংগ শুনক আৰু সন্ত ৰামপালজী মহাৰাজৰ জ্ঞান গংগা পুস্তক আৰু জিনেকি ৰাহা পুস্তক পঢ়ক জানক ধন্যবাদ ছাৰ এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ
যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক, মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই, ধ্ৰুৱ, প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে। এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ, এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত। অক্ষৰ পুৰুষেই ব্ৰহ্ম হয় আৰু অক্ষৰ পুৰুষ হলে পৰব্ৰহ্ম। যি ৭ সংখ্য ব্ৰহ্মাণ্ডৰ স্বামী, ইয়াক অক্ষৰ মানে অবিনাশী ভগৱান কৈ দিলে। কিন্তু আকৌ ক'লে যে মৃত্যু হয় এওঁলোকৰ আৰু এওঁলোকৰ অন্তৰ্গত যিমান প্ৰাণী আছে সকলোৰে স্থূল শৰীৰ নাশবান, জীৱাত্মা নমৰে। অধ্যায় 15 শ্লোক 17 কৈছে যে कि उत्तम पुरुषत्व ने परमात्मा इति उदाहरते ये लोग तरम अविश्य विभर्ति अवे ईश्वर है। তেওঁই প্ৰকৃততে অবিনাশী পৰমাত্মা। গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 17 কৈছে যে ব্ৰহ্মণে অৰ্থাৎ এই পৰব্ৰহ্মক ইয়াত ব্ৰহ্মণে বুলি কৈছে। সেই পৰব্ৰহ্মৰ ইয়াত ব্ৰহ্মাৰ নহয়, এওঁলোকে তাৰ অৰ্থ ব্ৰহ্মা কৰি থৈছে, সেয়া ভুল কৰিছে। আৰু তাত চতুৰ্যুগ বুলিও নাই, অনুবাদ কৰ্তাই চতুৰ্যুগ লিখি দিলে, তাত মাত্ৰ যুগহে লিখিছে। এয়া চাব শ্ৰীমদ ভাগৱত গীতা প্ৰেছ গোৰখপুৰৰ পৰা প্ৰকাশিত জয়দয়াল গোবিন্দকা ইয়াৰ অনুবাদক শ্ৰীমদ ভাগৱত গীতা অধ্যায় 8 শ্লোক নম্বৰ 17 দেখুৱাওঁ আপোনালোকক। এয়া চাওক অধ্যায় নম্বৰ 8 আৰু শ্লোক নম্বৰ 17। ইয়াত সংস্কৃত চাব, সহস্ৰ যুগ পৰ্যন্তম, ইয়াত সহস্ৰ চতুৰ্যুগ লিখা নাই, সহস্ৰ যুগ পৰ্যন্তম অহে মানে দিন, ইয়াত মানে যি। ব্ৰহ্মণে মানে অক্ষৰ পুৰুষ, ইয়াত ব্ৰহ্মণেৰ অৰ্থ এই অক্ষৰ পুৰুষ অৰ্থাৎ পৰব্ৰহ্মৰ ফালে সংকেত দিছে, কাৰণ ইয়াত আয়ুৰ কথা কৈ আছে, ইয়াৰ আয়ু আছে, গতিকে ইয়াক পৰম অক্ষৰ ব্ৰহ্ম বুলি ইয়াত ক'ব নোৱাৰি। এনেই ব্ৰহ্মণে অৰ্থ ডাঙৰ ভগৱান, ব্ৰহ্মণে মানে ব্ৰহ্মতকৈ ডাঙৰ, এই পৰব্ৰহ্মও ব্ৰহ্মতকৈ ডাঙৰ, আৰু পৰম অক্ষৰ ব্ৰহ্ম সেই পৰমাত্মা পূৰ্ণ ব্ৰহ্ম, তেওঁ ব্ৰহ্মতকৈ ডাঙৰ। सहस्र योग पर्यंतम अह यत ब्रह्मण विदु रात्रि सहस्र युग सहस्रांतम, इसमें चतुर्युग नहीं है। ते और विद अहोरात्र विद जना। ইয়াৰ অৰ্থ হ'ল এওঁলোকে অনুবাদ ভুলকৈ কৰিছে। এওঁলোকে ইয়াত লিখিছে ব্ৰহ্মাৰ যি এদিন তাক 1000 চতুৰ্যুগৰ সময় বুলি কৈছে, কিন্তু মূল সংস্কৃতত চতুৰ্যুগ নাই, অনলি যুগ লিখিছে, নট চতুৰ্যুগ। এওঁলোকে অনুবাদ নিজৰ অজ্ঞানৰ বাবে ইয়াত চতুৰ্যুগ সোমোৱাই দিলে, 1000 যুগৰ সময়হে। এইটো অক্ষৰ পুৰুষৰ বিষয়ে কৈছে, ইয়াত ব্ৰহ্মৰ পৰা ওপৰৰ, আৰু ইমানেই ৰাতিও 1000 চতুৰ্যুগৰ নহয়, অনলি যুগ। সহস্ৰানন্তম, সহস্ৰ মানে 1000 যুগৰ অন্তিমৰ সময়ৰ, 1000 যুগৰ সময়ৰ ৰাতি। আৰু যি ব্যক্তিয়ে তত্ত্বৰে জানে সেই যোগী অহোৰাত্ৰবিদ, তেওঁ ইয়াৰ সঠিক ৰহস্য জানে, এই দিন ৰাতিৰ হিচাপ সঠিককৈ ক'ব পাৰে যিজন তত্ত্বদৰ্শী সন্ত হ'ব। এতিয়া এইটো স্পষ্ট হৈ গ'ল যে এওঁলোকে অনুবাদত বহুত খেলি মেলি কৰি থৈছে নিজৰ অজ্ঞানতাৰ কাৰণে। ইয়াত চতুৰ্যুগ আহিব নালাগিছিল। এতিয়া প্ৰসংগ চলি আছে যে আমি দয়ালু পৰমাত্মাক এৰি এই কালৰ লগত আহিলো, এইজন দয়ালু নহয়। এয়া শ্ৰীমদ ভাগৱত গীতা অধ্যায় নম্বৰ 21 অৰ্জুনে কৈ আছে যে হে ভগৱান, আপুনি এই ঋষিসকলকো খাই আছে, আপুনি দেৱতাকো খাই আছে, আৰু এই ঋষিসকলে জুমা জুমে হাতযোৰ কৰি থিয় হৈ আছে আপোনাৰ সন্মুখত, আপোনাৰ স্তুতি কৰি আছে স্ত্ৰোতৰ মাধ্যমত, বেদৰ স্ত্ৰোতৰ মাধ্যমত। আৰু এতিয়া আপুনি মংগল কামনা কৰি আছে যে ৰক্ষা কৰক, আপুনি তেওঁলোককো খাই আছে। অধ্যায় নম্বৰ 11 শ্লোক নম্বৰ 32 গীতাৰ জ্ঞানদাতাই শ্ৰীকৃষ্ণত প্ৰৱেশ কৰি কৈ আছে যে মই কাল হওঁ অৰ্জুন, আৰু সকলোকে খাবলৈ আহিছো। আৰু অৰ্জুনে কয় যে হে ভগৱান, কিছুমান আপোনাৰ দাঁতত ওলমি আছে আৰু কিছুমানক আপুনি খাই আছে, সকলো আপোনাৰ মুখত সোমাই আছে। ই নিজেই কৈছে যে মই কাল হওঁ,
অৰ্জুনে কৈছে আপুনি তেওঁলোককো খাই আছে যি আপোনাৰ স্তুতি কৰি আছে। এতিয়া পুণ্যাত্মাসকল, যেতিয়ালৈকে আমি কালৰ ইন্দ্ৰজাল বুজি নাপাওঁ, আমি ভক্তি কৰিব নোৱাৰো। আমি ইয়াতেই এই কালৰ ভ্ৰমজালত ইয়াৰ এই ৰং ৰহস্যত ইয়াত ফুলকৈ থাকিম আৰু জীৱন ব্যৰ্থ কৰিম। পৰমাত্মাৰ জ্ঞান বুজি তাৰপিছত পৰমেশ্বৰ কবীৰদেৱৰ শৰণত থাকি নীতি নিয়মত থাকি আপুনি নিজৰ সত্য ভক্তি কৰি থাকিব। আপুনি ইয়াৰ সুখো সকলোতকৈ বেছি পাব, কিন্তু তেওঁ সিমানেই দিব ভগৱানে যিমান আপোনাৰ আৱশ্যক হয়। গতিকে এনেকৈ আপুনি ইয়াৰ সৎপুৰুষৰ ভক্তি কৰি চাব। গতিকে কোৱাৰ ভাৱ এইটো যে তেওঁ দয়ালু ভগৱান আৰু এই কাল ভগৱান হয় য'ত আমি আছো। আৰু ই নিজে কৈছে মই সকলোকে খাবলৈ আহিছো, মই কাল সময় প্ৰবৃত হৈছো। গতিকে ইয়াত কোনো এনেকুৱা ব্যৱস্থা নাই যাক দেখি আমি পৰমাত্মাক দয়ালু বুলি ক'ব পাৰো, ইয়াৰ মালিক হয়। আমি যাৰ আধাৰতে তো ক'ব পাৰো যে এইজন ভগৱান দয়ালু, আৰু কোনোবাই দয়া কৰিলেও সেই পৰমেশ্বৰ পূৰ্ণ ব্ৰহ্মহে ইয়াত আহে, আমাক বিধি কয় আৰু সেই অনুসৰি আমি ইয়াত ক্ৰিয়া কৰো। গতিকে এই কালৰ যি নিয়ম সেয়াও স্থিৰ হৈ যায়। কালৰ নিয়ম আছে যে যাৰ যিমান আয়ু নিৰ্ধাৰিত তেওঁৰ মৃত্যু সেই সময়ত নিশ্চয় হ'ব, আৰু যাৰ কোনো আপদ আহিব লগা আছে তেওঁ প্ৰাৰব্ধত সংস্কাৰত আছে যদি সেয়াও ভোগ কৰিব লাগিব। আৰু পূৰ্ণ পৰমাত্মা সৎপুৰুষ কবীৰদেৱৰ শৰণত এই দাসৰ মাধ্যমেদি যথাৰ্থ মান্যতা জপ কৰি মৰ্যাদাত থাকিলে আপোনালোকৰ ওপৰত কোনো আপদ আপোনাৰ প্ৰাৰব্ধত থাকিলেও নাহিব, আৰু আপোনাৰ মৃত্যু সংস্কাৰবশত হ'বলগীয়া থাকিলেও সেই মৃত্যু নহ'ব। গতিকে এইজন হয় দয়ালু পৰমাত্মা পূৰ্ণ ব্ৰহ্ম, এই কালৰ এই আপদ ৰূপী যি ইয়াৰ হাথিয়াৰ, যি ইয়াৰ নিয়ম সেইবোৰ ষ্টেবল কৰি দিব, স্থিৰ কৰি দিব, অচল কৰি দিব। এতিয়া ইয়াত কিছুমান ভকতে কয় যে ভগৱানক দয়ালু বোলে ইয়াত অৱস্থা বেয়া, হাহাকাৰ হৈ গৈছে। দয়ালু কেনেকৈ হ'ল? যি লোকত এই কষ্ট নাই সেই পৰমাত্মা তাৰ মালিক হয়, আৰু তালৈ যোৱাৰ পিছত আপোনাৰ কোনো কষ্ট নহ'ব। जरा मरण मोक्षाय मम आश्रित यतन्ति ये ब्रह्म तत्विदु अखिल अध्यात्म कृष्णम। সকলো কৰ্ম আৰু সকলো আধ্যাত্মক যি জানে আৰু তৎব্ৰহ্মক যি জানি থৈছে, জৰা মৰণ মোক্ষায় য়তন্তি, তেওঁ বৃদ্ধ অৱস্থা আৰু মৃত্যুৰ পৰা মুক্ত হ'বলৈ প্ৰযত্ন কৰে। জৰা মৰণ মোক্ষায় মম আশ্ৰিত য়তন্তি য়ে ব্ৰহ্ম তত্ত্ববিদু অখিল অধ্যাত্ম কৃষ্ণম। সকলো কৰ্ম আৰু সকলো আধ্যাত্মক যি জানে আৰু তৎব্ৰহ্মক যি জানি থৈছে, জৰা মৰণ মোক্ষায় য়তন্তি, তেওঁ বৃদ্ধ অৱস্থা আৰু মৃত্যুৰ পৰা মুক্ত হ'বলৈ প্ৰযত্ন কৰে। মোৰ এই জ্ঞানৰ আশ্ৰয় লৈ তত্ত্বদৰ্শী সন্তক বিচাৰি ল'বা। তত্ত্বদৰ্শী সন্ত তেতিয়া এই জ্ঞান ক'ব যি এই দাসে আপোনালোকক কৈ আছে। সেই পৰমাত্মাক তৎব্ৰহ্মক পৰমেক্ষৰ ব্ৰহ্মৰ মহিমা জনাৰ পিছত আকৌ কেৱল জৰা আৰু মৰণৰ পৰা মুক্ত হোৱাৰ প্ৰযত্ন কৰিব। এতিয়া ইয়াত জৰা মানে বৃদ্ধাৱস্থা। আজি যিসকল ডেকা হৈ আছে আৰু যিসকল আজি বৃদ্ধ, এতিয়া সেই ডেকাসকলৰ ইয়াৰ ধ্যানত নাই যে সেই যিসকল আজি বৃদ্ধ তেওঁলোকো কেতিয়াবা ডেকা আছিল, আৰু আজি এওঁলোকে উঠিলে বহিব নোৱাৰে। কেতিয়াবা কিবা বেমাৰ, কেতিয়াবা চকুৰ অসুখ, কেতিয়াবা দাঁতৰ বেমাৰ, কেতিয়াবা মূৰৰ বিষ, কেতিয়াবা কঁকালৰ বিষ, কেতিয়াবা কাহ হয়, কেতিয়াবা কফ হয়, কেতিয়াবা পেট বেয়া হয়, সমস্যা থাকে। গতিকে ইয়াত পৰমাত্মাই কয় যে মানুহৰ আটাইতকৈ বেয়া সময় বৃদ্ধাৱস্থাতে আহে, আৰু দ্বিতীয়টো কষ্ট মৃত্যু, আৰু দুয়োটাকে কোনেও ভাল নাপায়।
কোনো নিবিচাৰে কিন্তু দুয়োটাই কম্পালচৰি মৃত্যুটো কম্পালচৰি হয়েই বৃদ্ধাৱস্থা অহাৰ আগতেও যদি মৰি যায় সেয়াও বৰ দুখ সৰু সৰু ল'ৰা ছোৱালী থাকে গতিকে ইয়াত বিপদেই বিপদ গতিকে সেই সৎলোকলৈ যোৱাৰ পিছত তাৰ বৃদ্ধাৱস্থা আহে না মৃত্যু আহে দুয়োটা বিপদেই আঁতৰিল না কোনো কষ্ট না কোনো কাম আছে কোনো ব্যক্তিয়ে নিবিচাৰে যে মই কাম কৰোঁ যদি কাম নকৰাকৈ সি কিবা পায় তেনেহ'লে কষ্ট কৰাৰ কি প্ৰয়োজন এতিয়া আমি ল'ৰা ছোৱালীবোৰক পঢ়াওঁ এইকাৰণে পঢ়াওঁ আৰু ল'ৰা ছোৱালী এইকাৰণে পঢ়ে যাতে পঢ়ি শুনি সিহঁত অফিচাৰ হ'ব অথবা অধিকাৰী কৰ্মচাৰী হ'ব যাতে কঠিন কাম কৰিবলগীয়া নহয় সকলোৱে বিচাৰে পানীও যাতে লৈ খাব নালাগে পানী দিয়াৰ বাবে চাকৰ থাকিব গতিকে কোৱাৰ অৰ্থ এইটো যে এই ব্যৱস্থা নকলি আৰু আচল ব্যৱস্থা সেই সৎলোকত আছে য'ত একো কাম নাই কোনো অভাৱ নাই তাত চিৰসেউজীয়া গছ গছনি কাজু কিচমিচ সুমথিৰাৰ ফল চিৰসেউজ তাত বাগিচা সজা আছে তাৰ পানী আৰু গাখীৰ কেতিয়াও সমাপ্ত নহয় বেয়া নহয় সমুদ্ৰৰ সমান ভৰি আছে যেনেকৈ গংগাৰ পানী সৎলোকৰ পৰা আহিছে এয়া এটা এক্সাম্পল যে ইয়াক কেতিয়াও বেয়া নহয় যিমান বছৰে নাৰাখা কিয় আৰু আমি এই পৰমাত্মাৰ বাণী কবিৰ বাণী যি বাণী কবি চাহেবে গৰীবদাস চাহেবদেৱক দিছিল সেই জ্ঞান সেই অমৰ বাণীক আমি পাঠ কৰোঁ আৰু ইয়াত যদি আমি সাধাৰণ চিম্পল পানীও ৰাখোঁ আমি যি প্ৰতিদিনে খাওঁ সেই পানী ৰাখোঁ পৰমাত্মাৰ সেই বাণীৰ মন্ত্ৰ চলে সৎসংগৰ বচন চলে সেই পানীৰ ওপৰত মন্ত্ৰৰ দ্বাৰা পুষ্টি লাভ কৰে সেই পানী আপুনি থৈ দিয়ক এফালে থৈ দিয়ক গংগাৰ পানী এফালে এই অমৃত জল থৈ দিয়ক সেই পৰমাত্মাৰ বাণীৰে চিম্পল পানীও তেনেকুৱাই হৈ পৰে মোৰ ওচৰত এজনী মাতৃয়ে দি গ'ল যেতিয়া আমি ঘৰে ঘৰে গৈ পাঠ কৰিছিলোঁ ইমান ডাঙৰ 2 লিটাৰৰ বটল মোৰ লগত এতিয়াও আছে চন 1997 তেওঁ তাত পাঠ কৰিছিলোঁ 1997 14 বছৰ হ'ল আৰু আজিও সেইটো আগৰ দৰেই আছে গতিকে সেই সৎলোকত সেই পৰমাত্মাৰ স্থিতি আছে উপস্থিতি আছে যাৰ বাণীৰে ইয়াতো এই লেতেৰা ঠাইতো চিম্পল পানী অমৃত জল হৈ পৰে সেয়াই এই জল অমৃত গংগাৰ জল তাৰ পৰা আহিছে গতিকে প্ৰসংগ চলি আছে যে এইজন দয়ালু পৰমাত্মা নহয় এই দয়ালু পৰমাত্মা সৎলোকত থকা জনে হয় তালৈ যোৱাৰ পাছত আপোনাৰ কোনো কষ্ট নহ'ব शंखों लहर मेहर की उपजे कहर नहीं जा कोई दास गरीब अचल अविनाशी सुख का सागर सोई मन तो चल रे सुख के सागर जा शब्द सिंधु रत्नागर পৰমাত্মাই আহি কয় হে মন তুমি ইয়াত কিয় ভুল গৈ আছা এই কালৰ লোকত মনৰ মাধ্যমেৰে আত্মাক সচেতন কৰি আছে প্ৰভুৱে যে সুখৰ সাগৰলৈ যাওঁ বলা যেনে গীতা অধ্যায় নম্বৰ 18 শ্লোক নম্বৰ 62 কৈছে হে অৰ্জুন তুমি সৰ্বভাৱেৰে সেই পৰমেশ্বৰৰ শৰণত যোৱা তেওঁৰ কৃপাতে তুমি পৰম শান্তি আৰু সনাতন পৰম ধামক প্ৰাপ্ত হ'বা সনাতন পৰম ধাম য'ত যোৱাৰ পিছত আকৌ কেতিয়াও উভতি সংসাৰত আহিব নালাগে অৰ্থাৎ তাত স্থায়ী সুখ আছে পৰম শান্তি আছে স্থায়ী সুখ আছে তাত দুখ নাই নিজৰ বিষয়ে কৈছে যে তুমি মোৰ শৰণত থাকিব বিচাৰিলে যুদ্ধ কৰিব লাগিব গীতাৰ জ্ঞানদাতাই কৈছে 8ম অধ্যায়ৰ 7ম শ্লোকত অৰ্থাৎ ইয়াত শান্তি নামেৰে কোনো বস্তু নাই যুদ্ধ কৰিবই লাগিব মাৰ ধৰ কৰিব লাগিব মোৰ শৰণত থাকিলে তেওঁৰ শৰণত যাব বিচাৰিলে তত্ত্বদৰ্শী সন্তক বিচাৰি উলিওৱা তেওঁ যি সাধনা ক'ব সেইমতে কৰিবা তেতিয়া তেওঁৰ শৰণত যাবা তেওঁৰ শৰণত যোৱাৰ পিছত আকৌ তুমি কেতিয়াও উভতি সংসাৰলৈ নাহিবা আৰু সনাতন পৰম ধাম আৰু পৰম শান্তি প্ৰাপ্ত কৰিবা সুখৰ সাগৰক প্ৰাপ্ত কৰিবা সেই সুখাবোৰ কেনেকুৱা সত্যলোকত কোনো কষ্ট নাই কোনো টেনশ্যন নাই
যেনে মাজে মাজে নিৰ্জন ঠাইত বহি আছে অকলে আছে আৰু অকস্মাত এটা তৰংগ উঠে ভিতৰৰ পৰা দাসৰ লগত বহুবাৰ হৈছে এনেকুৱা সেই সময়ত এনেকুৱা লাগে কোনোবাই লাগিলে আমাক কোনোবাই যিমান কষ্ট দি থাকক আমাৰ ওপৰত যিমান অত্যাচাৰ কৰি থাকক তেওঁৰ প্ৰতিও বেয়া ভাৱ নাথাকে এটা এনেকুৱা তৰংগ উঠে এটা এনেকুৱা তৰংগ উঠে ভিতৰৰ পৰা সেয়া অলপ দেৰিলৈকে থাকে তাৰপিছত আকৌ সহবাৰ চেষ্টা কৰোঁ যে সেই ব্যক্তিৰ প্ৰতি আকৌ কেতিয়াও মনলৈ এনে দুখ নাহে যে তেওঁ আমাক বহুত অত্যাচাৰ কৰিছে বহুত কষ্ট দিছে তাৰ বাবে দুখ নকৰোঁ কিন্তু আকৌ এনে ভাৱ নাহে গতিকে কোৱাৰ তাৎপৰ্য এই যে সেইটো আছিল আনন্দৰ তৰংগ আৰু সেইটো মাৰ যাওঁতে ইয়াত সকলো দিশে দুখৰ তৰংগ আৰম্ভ হৈ যায় এইটো নহ'ল সেইটো নহ'ল এনেকুৱা কৰিম তেনেকুৱা কৰিম সি এনেকৈ কিয় ক'লে এইটো হ'ল সেইটো হ'ল এনেকৈ দুখৰ তৰংগ আৰম্ভ হৈ যায় গতিকে সত্য লোকৰ বিষয়ে জ্ঞান দি পৰমেশ্বৰে কৈছে যে आंखों लहर मेहर की उपजे वहाँ कहर नहीं जाए कोई তাত কোনো দুখ নাই কোনো কষ্ট নাই दास गरीब अचल अविनाशी অচল যি সদায় স্থিৰ কেতিয়াও নষ্ট নহয় নাযায় নাশ নহয় অচল অবিনাশী সুখৰ সাগৰ হয় সেইটো সুখৰ সাগৰ মানে সমুদ্ৰত পানীয়ে পানী 100-200 কিলোমিটাৰ মানুহ গুচি যায় জাহাজত নাৱত বহি তেতিয়া তাত চাওঁতে একো বস্তু দেখা নাপাব কেৱল পানী গতিকে এনেদৰে সত্য লোকত কেৱল সুখেই সুখ অন্য একো নাই তাক সুখ সাগৰ বোলে আৰু তাত দয়ালু ভগৱান থাকে আৰু এইটো হৈছে কালৰ লোক এনেকৈ এবাৰ পৰমেশ্বৰে ধৰ্ম দেশক সেই পুণ্য আত্মাক যেনেকৈ সেই পৰমাত্মাই লীলা কৰে বেদেও যাৰ সাক্ষী দিয়ে যে তেওঁ এনেকুৱা লীলা কৰে ধৰ্মদাসক আহি লগ পালে আৰু অনেক মহাপুৰুষক লগ পালে পৰমাত্মাই পৰিভাষা কৈ দিছিলে ই ক্ষৰ পুৰুষৰ এই কালৰ এতিয়া ধৰ্মদাসে কৈ আছিল যে হে ভগৱান আপুনি ইয়াক কাল বুলি কৈছে চাওকচোন ইয়াত ভগৱানে কিমান সুবিধা কৰি থৈছে যে কিমান ধুনীয়া বাগিচা আছে য'ত ফলেৰে ভৰা বৃক্ষ আছে কিমান ভাল মাটি এই পৃথিৱী দিছে ধুনীয়া বতাহ বৈ আছে কেতিয়াবা বৰষুণ দিছে কিমান ভাল অন্ন উৎপাদন হয় আৰু কিমান যে সুবিধা দি থৈছে নদী বৈ গৈছে মাটিৰ তলত পানী আছে ইয়াত কিমান ভাল লাগি আছে কিমান দয়ালু এই পৰমাত্মা এতিয়া পৰমেশ্বৰে কৈছে যে পুণ্যাত্মাসকল তোমালোক জীৱ আৰু জীৱৰ চিন্তাৰ স্তৰ জীৱ পৰ্যায়ৰে হয় এতিয়া পৰমেশ্বৰে আহি কৈছে যে তোমালোকে যাক ভগৱান বুলি কৈছা তেওঁ ভগৱান নহয় मुल्ला माया मग में बैठी अंसा चुन चुन खाई ये ज्योत स्वरूपी कहे निरंजन मोही करता भाई एक न करता दो न करता नौ ठहराए भाई 10वां भी धुंधर में मिल जा सत्य कबीर दुहाई পৰমাত্মাই কৈছে কাল ভগৱান কালেও কৈছে মই ভগৱান হওঁ আৰু কোনো ভগৱান নাই এতিয়া পুণ্যাত্মাসকল শ্ৰী শিৱ পুৰাণত কালে যেতিয়া ব্ৰহ্মা বিষ্ণু দুয়োৰে কাজিয়া লাগে শিৱৰ ৰূপ লৈ তেওঁলোকৰ মাজত প্ৰথমতে এটা লিংগ থিয় কৰাই দিয়ে স্তম্ভ দীঘল তেজময় স্তম্ভ আকৌ স্বয়ং আহে আৰু কয় যে তোমালোকে নিজে নিজকে ভগৱান মানি লৈছা তোমালোক ভগৱান নহয় মইহে ভগৱান মোৰ অতিৰিক্ত কোনো ভগৱান নাই এতিয়া পুৰাণত সি নিজৰ পুতেকক নিজৰ জীৱৰ অন্তৰ্গত যিয়েই কৈ নাথাকক সেই পুৰাণ হ'ল বেলেগ ছেপাৰেট শাস্ত্ৰ গতিকে সি ক'লে যে মইহে ভগৱান কিন্তু ইয়াত ই কৈ আছে গীতাত কাৰণ গীতাৰ জ্ঞান বেদৰ আৰু বেদৰ জ্ঞান দিছিল পৰমেশ্বৰে কবি চাহাবে এই ব্ৰহ্মৰ অন্তকৰণত সোমোৱাই দিছে ব্ৰহ্ম যথাযথ ক'বলৈ বাধ্য হ'ল গতিকে পৰমাত্মাই কৈছে এই জ্যোতি স্বৰূপ এই ব্ৰহ্মও কয় যে মইহে ভগৱান সেইজন ভগৱান নহয় ভগৱানৰ পৰিভাষা আজিহে কোৱা হৈছে আপোনালোকক মন দি শুনিব এতিয়া যেনেকৈ পৰমাত্মাই কৈছে যে ধৰ্মদাস তুমি ইয়াক ভগৱান বুলি কৈছা এইবোৰ সুবিধা দিয়াৰ বাবে এইজন কাল হয়
এজন কচাই হয় যেনেকৈ কচায়ে ছাগলী পোহে ছাগলীবোৰৰ মাজত মতা ছাগলী মাইকী ছাগলী সকলো ৰাখে আৰু তাৰ ভাল বিক্ৰী হয় প্ৰতিদিনে 4-5টা ছাগলী গতিকে সি কি কৰে এখন ডাঙৰ চৰণীয়া পথাৰ লয় বহুত ডাঙৰ ক্ষেত্ৰ 10-20-50 একৰ মাটি কিনে তাত গছ জোপোহা ঘাঁহ আদি থাকে আৰু তাৰ চাৰিওফালে বেৰ দিয়ে বন্ধ কৰি থৈ ছাগলীবোৰক তাত মুকলিকৈ এৰি দিয়ে তাত সৰুকৈ পুখুৰী এটাও খান্দি লয় সেই ঠাইতে ৰ'দ বৰষুণৰ পৰা বাচিবলৈ কিছুমান জুপুৰি দীঘলীয়াকৈ সাজি লয় এতিয়া সেই মতা আৰু মাইকী ছাগলীবোৰে ৰজগুণ যুক্ত হৈ সন্তান উৎপত্তি কৰে আৰু সিহঁতৰ মাজত মায়া মমতাও থাকে সকলো প্ৰাণীৰ ভিতৰত এই তিনিও গুণৰ প্ৰভাৱ থাকিবই থাকিব এতিয়া সিহঁতে সন্তান উৎপত্তি কৰে সকলো সুবিধা তাত পানীও আছে ৰ'দ বৰষুণৰ পৰা ৰক্ষা কৰিবলৈ ঘৰো আছে বৰষুণ হ'লে তাৰ ভিতৰত সকলো দৌৰ মাৰি সোমায় বেছি গৰম হ'লেও ছাদ বহে সিহঁত এতিয়া সেই নিৰীহ প্ৰাণীয়ে সেই কচাই যি ইমান সুবিধা কৰি থৈ দিছে তাক নিজৰ ভাল মালিক মানি লৈছে আৰু ছাগলীয়ে ভাবে যে চোৱা কিমান যে ভাল আমাৰ মালিকজন আমাৰ কিমান কেয়াৰ টেক কৰে কিমান যত্ন লয় পানীৰ পুখুৰী আছে গছ গছনিও বহুত ঘাঁহ বন সিহঁতে য'ত খায় আৰু ছাৰ বাবে জুপুৰি সাজি দিছে আৰু যেতিয়া সেই কচাই আহে ছাগলীবোৰৰ মাজত সি আহি চাই পিঠিত ধৰি চাই কাৰ মাংস কিমান আছে কিমান কেজি মাংস হৈছে কিমানত বিক্ৰী হ'ব আৰু ছাগলীবোৰে ভাবে এনেকৈ যে আমাৰ দয়ালু মালিক আহি পালে আৰু ছাগলীবোৰে তাক মৰম কৰে এনেকৈ চেলেকে আৰু এনেকৈ নিজৰ আঠ ঠেং দাঙি তাক মৰম কৰিব বিচাৰে এনেকৈ মৰম কৰিব বিচাৰে যে কচাই বৰ ভাল মানুহ ইমান সুবিধা দি থৈছে আৰু কচাই আহে এইটো চাবলৈ কোনটো কিমান কেজি হ'ল কিমানত বিক্ৰী হ'ব আৰু আকৌ তাক এনেইতো বৰ দয়ালু যেন লাগে কিমান যে সুবিধা কৰি দিছে আৰু যেতিয়া তালৈ ডিমান আহে 4-5টা ছাগলীৰ তেতিয়া সি নাচায় কোন কাৰ মা কোন কাৰ ল'ৰা কাৰ ছোৱালী ডাঙৰ ডাঙৰ লাঠিৰে কোবাই কোবাই উলিয়াই লৈ যায় আৰু লৈ গৈ কাটি নিজৰ স্বাৰ্থ পূৰণ কৰে কিছু নিজেও খায় আৰু বাকীখিনি বিক্ৰী কৰি দিয়ে আৰু যেতিয়া সেই ছাগলীবোৰক উলিয়াই লৈ যায় সিহঁতৰ লগৰ ছাগলীবোৰে সিহঁতে বহুত দেৰিলৈকে কান্দি কান্দি দৌৰি পলাই এনেকৈ চাই কলৈ গ'ল কেনেকৈ গ'ল কান্দি থাকে কিন্তু সি লৈ যায় এতিয়া পৰমাত্মাই কালৰ পৰিভাষা কৈছে যে এইজন কাল হয় আৰু তোমালোকে ইয়াক দয়ালু মানি লৈছা দুৰ্ঘটনাত চাবচোন কাৰোবাৰ ল'ৰা মৰিছে কাৰোবাৰ ছোৱালী মৰিছে নিজেই মৰিছে সম্পূৰ্ণ পৰিয়াল নাশ হৈ যায় এবাৰ এটা দুৰ্ঘটনাত 4জন ব্যক্তি মৰি একেটা ঘৰৰ এতিয়া ক'ত গ'ল সেই দয়া ভাৱ ক'ত গ'ল সেই সুবিধা কি লাভ হ'ল তাৰ পৰা এই গছ গছনিৰ পৰা এতিয়া পৰমাত্মাই আমাক সোঁৱৰাই দিব বিচাৰিছে যে তোমালোক তালৈ গ'লা সত্য লোকলৈ আৰু তাত যোৱাৰ পিছত এনেকুৱাই সৃষ্টি আছে এই বিপথে পৰিচালিত কৰা পন্থই ৰাধা স্বামী ধন সৎগুৰু চেষ্টা সদাশিৰিজা জগমাল বালিয়ে গংগাৱা পন্থ আৰু এই ঠাকুৰজী মহাৰাজ আৰু এই জয় গুৰুদেৱ এই সকলো ভ্ৰমিত হৈছে এইবোৰ কালে চলোৱা পন্থ আৰু এওঁলোকে কয় সত্য লোকত পোহৰেই পোহৰ চেতনাই চেতনা তাত ভগৱান নাই তাত আত্মা পৰমাত্মা তেনেদৰে মিলি যায় যেনেকৈ টোপাল সমুদ্ৰত মিলি যায় চাওকচোন ইহঁতৰ বুদ্ধি আমি বিচাৰি আছো ভগৱানক সকলো প্ৰমাণবোৰে কৈছে পৰমাত্মা সাকাৰ বুলি তেওঁৰ শৰীৰ সুন্দৰ এটা নোমকূপৰ প্ৰকাশ কোটি সূৰ্য কোটি চন্দ্ৰতকৈ অধিক আৰু এওঁলোকে কয় তাত একোৱেই নাই যদি তাত ভগৱান নাই আমি তাত গৈ কি ৰঙালাও কিনিম আমি কি কৰিম পোত খাই যাম তাত
ইয়াত এনেও অনাথ তাত গৈও অনাথ আমাৰ কোনো কণ্ট্ৰলাৰ নাই যাক পাবলৈ আমি হাবা ধৰি খাই আছো যাৰ দৰ্শনৰ বাবে আমি ভগৱানৰ দৰ্শন বিচাৰিছো গতিকে পুণ্যাত্মাসকল তেওঁলোকে তাত নিৰাকাৰ বুলি কয় তেতিয়া কোন যাব তাত সপোনতো কোনেও চিন্তা নকৰে যোৱাৰ কথা কৈ আছে কৈ যে মেডিটেশ্যন কৰিব লাগে পুৱা গধূলি 8 ঘণ্টা কৈ এতিয়া কওঁ য'ত ভগৱান নাই ডুবি মৰাৰ কথাহে সেয়া কিয় বহিছে এই 8 ঘণ্টা সময় কিয় খৰচ কৰি আছে নিজৰ এনে লেতেৰা ঠাইত যাব বিচাৰে য'ত মানুহ যাওঁতেই ডুবি মৰে এতিয়া সমুদ্ৰত কোনোবাই ক'লে বোলা সমুদ্ৰত ডুবি মৰা মিলি যোৱা সেইটো পালত যাবানে কোনোবা মুখামি কৰি আছে কোনো জ্ঞান নাই কোনো বিচাৰ নাই নিজৰ বুদ্ধি প্ৰয়োগ নকৰে গতিকে তাত এনেকৈ সৃষ্টি আছে কিন্তু এই মেটেৰিয়েলৰ পাৰ্থক্য আছে এইটো মাটিৰে নিৰ্মিত আৰু 5 তত্ত্বত বিলীন হৈ যাব যেতিয়া ইয়াৰ অন্ত পৰিব ইয়াত জ্বলাই দিয়ক বা ফুটি দিয়ক এদিন শেষ হ'ব 5 তত্ত্বত বিলীন হৈ যাব এতিয়া এইটো 5 তত্ত্বৰে নিৰ্মিত ইয়াত কি কি তত্ত্ব আছে পৃথিৱী জল অগ্নি বায়ু আৰু আকাশ আৰু কোনো এটাও দেখা পাব নে ইয়াত আৰু কিমান সুন্দৰ স্বৰূপ হৈ গ'ল এনেকৈ তাত এটা তত্ত্বৰে নিৰ্মিত শৰীৰ আছে পোহৰেৰে আৰু সেইটো ইমান সুন্দৰ শৰীৰ 16 সূৰ্যৰ সমান পোহৰ আমাৰ শৰীৰৰ হ'ব যেতিয়া আমি সত্যলোকত উপস্থিত হওঁ আৰু পৰমাত্মাৰ শৰীৰৰ আন্দাজ এতিয়া কেনেকৈ লগাব ইমান দীপ্তিমান পৰমেশ্বৰ সৎপুৰুষৰ শৰীৰ কৌটি সূৰ্য কৌটি চন্দ্ৰ পৰমাত্মাৰ এটা ৰূপকোপৰ পোহৰৰ সন্মুখত ম্লান পৰিব অৰ্থাৎ তেওঁ ইমান প্ৰকাশ তেওঁ সমৰ্থ তেওঁ সৰ্বশক্তিমান অমিতৌজা যাৰ শক্তিৰ কোনো সীমা নাই আৰু আমি হলো জীৱ আত্মা আমি তাত হংস ৰূপত থাকিম হংস মানে যেনেকৈ ইয়াত মনুষ্য বোলে নৰ বোলে স্ত্ৰী আৰু পুৰুষ হওক তেনেকৈ তাত হংস বোলে হংস মানে যেনেকৈ ইয়াত এটা পক্ষীৰ নাম হংস যি কোনো সৰোবৰত থাকে সেইটো বগলীৰ দৰে দেখা টকা আৰু বগলীয়ে মাছ খায় পোক খায় সেইবোৰ হংসই নাখায় হংসৰ আৰু এটা গুণ আছে গড গিভেন এগিলাচ গাখীৰত এগিলাচ পানী জল ঢালি দিয়ক হংসৰ সন্মুখত থৈ দিয়ক এতিয়া হংসই তাৰ পৰা কেৱল গাখীৰহে খাব এগিলাচ পানী এৰি দিব গাখীৰ আৰু পানী যিজনে চেকি ল'লে আৰু বেয়াখিনি যিজনে এৰি দিলে তেওঁক হংস বোলে সেই পুণ্যাত্মাক অৰ্থাৎ সকলো বেয়াৰ পৰা আঁতৰত থকা পবিত্ৰ আত্মাক হংস আত্মা বোলে গতিকে তাত হংস ৰূপত আমি থাকিম আৰু পৰমাত্মা হ'ল পৰমহংস আত্মা হংস আৰু পৰমাত্মা পৰমহংস অৰ্থাৎ তেওঁ পৰমহংস তেওঁ পৰমাত্মা তেওঁ শ্ৰেষ্ঠ তেওঁ দয়ালু গতিকে ইয়াত গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 17 কৈছে যে उत्तम पुरुषत्व अन्य परमात्मा इति उदाहरते তেওঁ ভগৱান বোলা হয় তেওঁ হ'ল পৰমাত্মা পুণ্যাত্মাসকল এয়া অমৃত জ্ঞান এয়া তত্ত্ব জ্ঞান এয়া সত্যনাৰায়ণ কথা সত্যনাৰায়ণৰ অৰ্থ হৈছে অবিনাশী পৰমাত্মা আমি বিষ্ণুক সত্যনাৰায়ণ কৈছিলোঁ চাওক এওঁৰ আয়ুস বহুত চমু বহুত কম আপোনালোকে দেখিছে এই পৰমাত্মা এই ভগৱানৰ আয়ুৰ কেলকুলেশ্যনত আপোনালোকে শুনিছে আৰু পৰমেশ্বর ব্ৰহ্মৰ কোনো আয়ু নাই তেওঁ অজৰ অমৰ সৃষ্টিৰ আগতে তেওঁই আছিল তেওঁই সৃষ্টি ৰচনা কৰিছে গতিকে কোৱাৰ তাৎপৰ্য এইটো যে তেওঁলোকে কয় যে ভগৱান বুলি তাত একোই নাই গতিকে তালৈ যোৱাৰ ৰুচি এওঁলোকৰ কেনেকৈ হ'ব য'ত ভগৱানেই নাই এতিয়া কোনোৱে যদি কয় সতলোক আশ্ৰম বৰবদালৈ বোলা আৰু তাত গুৰুদেৱ নাই তাত অকল পোহৰেই পোহৰ টিউবেই টিউব জ্বলি থাকে ইয়াত আকৌ আপুনি কিয় আহিব কি কৰিব এই টিউববোৰ চাই যদি গুৰুদেৱ নিৰাকাৰে গতিকে এওঁলোকৰ চিন্তন বুজি লওক ইমানে এটা এক্সাম্পল দিলোঁ যিয়ে অজ্ঞানী সন্তৰ কোনোবা এজনৰ থিয়ৰী চাই লওক আপুনি যিকোনো ধৰ্মৰ চাই লওক তেওঁলোকৰ লোক বেদ মুখ বাগৰা কথাই এইটোৱে কয় যে পৰমাত্মা নিৰাকাৰ আৰু আমাৰ সদগ্ৰন্থই কয় পৰমাত্মা সুশৰীৰে আছে তেওঁৰ নাম কবিৰ আহক আমি এতিয়া
সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ। নমস্কাৰ ছাৰ। কি নাম আপোনাৰ? পুষ্পা সিং। ক'ৰ পৰা আহিছে আপুনি? ঝাৰখণ্ডৰ পৰা। মই আপোনাৰ পৰা এইটো জানিব বিচাৰিম যে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা আপুনি কেতিয়া নাম দীক্ষা ল'লে? 2011 4 মাৰ্চত। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কিবা ভক্তি সাধনা কৰিছিলনে? হয়, কৰিছিলোঁ। হিন্দু ধৰ্ম অনুসৰি দেৱী দেৱতাৰ ভক্তি কৰিছিলোঁ। সেই অনুসাৰে আমি চলিছিলোঁ, কিন্তু কোনো লাভ পোৱা নাছিলোঁ। কি ভক্তি সাধনা কৰিছিল আপুনি? দেৱী দেৱতাৰ ভক্তি, যেনে শংকৰ, ভগৱান, হনুমান দেৱ। ব্ৰত ৰাখিছিলনে? হয়, ৰাখিছিলোঁ। যেনেকৈ ঘৰৰ মানুহে যেতিয়া কৈছিলে ৰাখিছিলোঁ। আপোনাৰ পৰা এইটো জানিব বিচাৰিম যে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কিয় ল'লে? কি কাৰণ হ'ল যে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'ব লগা হ'ল? ইয়াৰ পিছত এইটোৱেই কাৰণ ছাৰ যে হঠাৎ 2010ত মোৰ স্বাস্থ্য একেবাৰে বহুত বেয়া হৈ গৈছিলে, যি কাৰণে আমাৰ ওপৰত বহুত হঠাৎ 2010ত মে' মাহত মোৰ গা বেয়া হৈ গৈছিলে। ৰাতি 12 বাজিছিলে, হঠাৎ মোৰ অৱস্থা বহুত বেয়া হৈ গৈছিলে। জিভাখন বাহিৰলৈ ওলাই গৈছিলে আৰু চুলি নিজে নিজে সৰি যাব ধৰিছিলে আৰু চকু বেকা হৈ গৈছিলে। তেতিয়া মোৰ হাজবেণ্ডে ভাবিলে যে কি হৈ গ'ল হঠাৎ, তাইৰ কি হ'ল। যেতিয়া সিদিনা পাৰ হ'ল, তাত যি ফ্লেটত আছিলোঁ তাত যি এজন মেম্বাৰ আছিলে তেওঁ ক'লে ভূতৰ বাধা আছে, যি কাৰণে তাতে যিসকল তান্ত্ৰিক থাকে মুছলিম ধৰ্মৰ তেওঁক মাতিলে। তেতিয়া তেওঁ একো কৰিব নোৱাৰিলে। য'ত নেকি মানুহে কয় যে হনুমান চালিচা পঢ়িলে ভূত প্ৰেত পলাই যায়, এনেকুৱা একোৱেই নহ'ল। কাৰণ আমি জানো যে যেতিয়া মোৰ ওপৰত ভূত প্ৰেতৰ বাধা আহে তেতিয়া হনুমান দেৱৰ যি কিতাপ সেয়া মোৰ হাতত দি দিছিলে। মই হনুমান দেৱৰ কিতাপ হাতত লৈ পঢ়িছিলোঁ, কিন্তু একো নহৈছিলে। আৰু মোৰ একেবাৰে চকু ঘূৰি যায় আৰু চুলি একেবাৰে অট'মেটিক খুলি যায়। গতিকে মোৰ ঘৰৰ মানুহ বহুত চিন্তাত পৰি গৈছিলে, একেবাৰে বহুত নিৰাশ হৈ গৈছিল, যাৰ কাৰণে তেওঁলোকে বহুত দুখৰ সন্মুখীন হ'বলগীয়া হৈছিল। মা দেউতাই বহুত কান্দি আছিলে, কাৰণ মই ঘৰৰ ডাঙৰ ছোৱালী আছিলোঁ, যাৰ কাৰণে নেকি তেওঁলোকে বহুত ঠাইত মোক দেখুৱাবলৈ চেষ্টা কৰিছিলে। কিছুদিনলৈকেতো ঠিকে থাকোঁ, কিন্তু লাভ নহয়। যেতিয়া হাজাৰীবাগত ভাল নহ'লোঁ, তাৰপাছত মোৰ গাঁও হ'ল আৰা জিলা। কিবা কিবি তান্ত্ৰিকক তাতে মোক দেখুৱালে, দেৱী দেৱতাসকলক মন্দিৰত, হনুমান দেৱ, কালী সকলো ঠাইতে গ'লোঁ, কিন্তু তাতেও একো নিবাৰণ নহ'ল। তাৰপাছত তাৰ পৰা যেতিয়া উভতি আহিলোঁ, মোৰ মাৰ ঘৰ জমছেদপুৰত হয়, তালৈ গ'লোঁ। তাত নৱৰাত্ৰি মোৰ মাহঁতে পালন কৰি আছিলে, কিন্তু একো লাভ নহ'ল। অট'মেটিক নৱৰাত্ৰিৰ দিনাই মোৰ সম্পূৰ্ণ 9-10 ভূত প্ৰেতৰ বাধা হ'ল, এনেকুৱা লাগিছিল। তাৰপাছত মোৰ মায়ে বহুত ভয় খালে। তাৰপাছত এজন মুছলিম ধৰ্মৰ তান্ত্ৰিকৰ ওচৰলৈ লৈ গ'ল। তাৰপাছত গম পালোঁ যে মোৰ ভিতৰত 7, 8, 9, 10টা ভূত আছে। গতিকে যাৰ বাবে তাত কিছুদিনলৈকেতো ঠিকে থাকিলোঁ, 1-2 মাহলৈ। তাৰপাছত মোৰ তাতেই আৰম্ভ হ'বলৈ ধৰিলে। তাৰপাছত আকৌ 2011ত মোৰ ফেব্ৰুৱাৰী মাৰ্চত মোৰ গা হঠাৎ আকৌ বেয়া হৈ গ'ল, কাৰণ 26 জানুৱাৰী 2011ত নেশ্যনেল গেম হৈ আছিলে ৰাঁচীত। সেইবাবে তাত মই কোচৰ কাম কৰি আছিলোঁ। মোৰ হঠাৎ গা বেয়া হৈ গ'ল, যাৰ বাবে মোৰ মায়ে মোক তৎক্ষণাত জামছেদপুৰলৈ লৈ গ'ল। মোৰ তাতে গা বেয়া হোৱাৰ কাৰণে তান্ত্ৰিকৰ ওচৰলৈ লৈ গ'ল। তাতে যিমান ভূত প্ৰেত আছিলে সকলো উলিওৱাৰ বাবে চেষ্টা কৰিছিলে। তাতে এজন কুল দেৱতা আছিল আমাৰ ঘৰৰ, মোৰ মা দেউতাৰ ঘৰত কুল দেৱতা আছিলে, অঞ্জন বাবা যাৰ নাম আছিল। গতিকে তেওঁ সেই তান্ত্ৰিকেও উলিয়াব পৰা নাছিলে। তেওঁ একেবাৰে ডাঠিকৈ কৈ দিছিলে যে তুমি তোমাৰ নিজৰ ছোৱালীক বচাব নোৱাৰা, লাগিলে তুমি কোনো ঠাই পৃথিৱীৰ যিকোনো ঠাইলৈ যোৱা, বচাব নোৱাৰা। যদি তোমাৰ ছোৱালী বাচিব, এটা ঠাইতে বাচিব পাৰিব। হাৰিয়ানাত বাপেকৰো বাপেক এজন আছে, মানে এজন পৰমাত্মা বহি আছে, তাতেই তোমাৰ ছোৱালী বাচিব। নহ'লে পৃথিৱীৰ কোনো ঠাইতেই নহওক কিয়, সমগ্ৰ ব্ৰহ্মাণ্ডত কোনেও বচাব নোৱাৰে। যদি হাৰিয়ানালৈ যোৱা তেতিয়াহে বচাব পাৰিবা। কোনে কৈছিলে? এই যে মোৰ ভিতৰত আছিলে কুল দেৱতা, অঞ্জন বাবা নামৰ, তেওঁ ফেমাছ আছিলে, তেওঁ কৈছিলে। তাৰ আগতে আপোনালোকে সন্ত ৰামপালদেৱ মহাৰাজৰ নাম শুনিছিলনে? নাই, নাম শুনা নাছিলোঁ। হয়, আমি বহুত সমস্যাৰ সৈতে যুঁজি আছিলোঁ। এইটো কেতিয়াৰ কথা? এইটো 2011ৰ কথা। ইয়াৰ আগতে কেতিয়াও আপোনালোকে সন্ত ৰামপালদেৱ মহাৰাজৰ নাম শুনা নাছিলে? নাই, 2010ত মোৰ হাজবেণ্ডে কিতাপ এখন পাইছিলে, যিটো তেওঁ কোৱা নাছিলে যে তেওঁ জ্ঞান গংগা নামৰ কিতাপ এখন পাইছে। তেওঁ ট্ৰেইনেৰে আহোঁতে লৈ আহিছিলে আৰু ঘৰত তেনেকৈয়ে থৈ দিছিলে। আপুনি পিছত গম পালে?
হয় 2011 জানুৱাৰী সময়ত সেই কিতাপখন হঠাৎ আমি দুইজনে জব কৰোঁ তেতিয়া মোৰ লেজাৰ পিৰিয়ড আছিলে খালী পিৰিয়ড আছিলে তেতিয়া মই ভাবিলোঁ যে কিতাপখনত কি আছে জ্ঞান গংগা নামৰ কিবা ডিফাৰেণ্ট হয় গতিকে সেই কিতাপখন মই লৈ গ'লোঁ আচলতে মই আপোনাৰ পৰা এইটো জানিব বিচাৰিম যে সন্ত ৰামপালদেৱ মহাৰাজৰ নাম আপোনাৰ ভিতৰত যি প্ৰেত আত্মা আছিলে যাক আপুনি কোনোবা বাবা বুলি কৈ আছে তেওঁ ক'লে যে সন্ত ৰামপালদেৱ মহাৰাজ নামৰ হাৰিয়ানাত কোনোবা সন্ত আছে এনেকুৱা এজন মহাত্মা আছে যিয়ে আপোনাৰ ভূত প্ৰেতৰ বাধাক ঠিক কৰিব পাৰিব গতিকে মই আপোনাৰ পৰা এইটো জানিব বিচাৰিম যে আপোনাৰ স্বামীয়ে যে কিতাপখন পাইছিলে সেই সময়ত কি আপুনি গম পাইছিলে যে সন্ত ৰামপালদেৱ মহাৰাজেহে আপোনাৰ সমস্যা দূৰ কৰিব পাৰিব এই কিতাপখন মই 2010 আগষ্টত পাইছিলোঁ ট্ৰেইনত যিখন মই পঢ়িব পৰা নাছিলোঁ সেইখন মই ঠিক জানুৱাৰী 2011ত পঢ়িছিলোঁ সেই কিতাপখন পঢ়াৰ পিছত মোৰ লগত বহুত চমৎকাৰ হৈছিলে মই কেতিয়াও শুনা নাছিলোঁ সন্ত ৰামপালদেৱ মহাৰাজৰ বিষয়ে গতিকে মই ইমানখিনিয়ে ভাবিছিলোঁ যে পৰমাত্মা ভগৱানৰ লাভ আমি কেনেকৈ পাওঁ কি ধৰণে হয় ভগৱানে কেনেদৰে সুখ দিয়ে সেই জ্ঞান গংগা কিতাপখন পঢ়াৰ পিছতহে গম পালোঁ আগতে এনেকুৱা আছিলে যে ভক্তিটো কৰোঁ কিন্তু লাভ একো নাপাওঁ নহয় এনেকুৱাওতো হ'ব পাৰে যে আপুনি কিতাপখন পঢ়িছিলে তাৰপিছত আপোনাৰ মনত এইটোৱে চলি থাকিল তাৰপিছত আপোনাৰ ভিতৰত যি প্ৰেত আছে সেইটোৱে ক'লে যে সন্ত ৰামপালদেৱ মহাৰাজৰ ওচৰলৈ গুচি যোৱা নে তাৰ আগতে আপুনি নামেই শুনা নাছিলে নামটো শুনা নাছিলোঁ তাৰপাছত সেই প্ৰেত বাধাই সি নিজেই কৈ দিছিলে যে আপোনাৰ ছোৱালী বাচিবই নোৱাৰে তাৰপিছত আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ বিষয়ে গম লোৱা আৰম্ভ কৰিলে হয় তাৰপিছত গৈ আমাৰ ঘৰৰ ফেমিলি বহুত দুখত আছিলে যাৰ বাবে তেওঁলোকে তাৰপাছত সন্ত ৰামপালদেৱ মহাৰাজৰ ওচৰলৈ কেনেকৈ যাব পাৰি জ্ঞান গংগা কিতাপৰ পিছফালে যি নক্সা আঁকা থাকে সেই অনুসাৰে আমি টিকট কটালোঁ আৰু তাৰপাছত বৰবালা আশ্ৰম হাৰিয়ানা গৈ পালোঁ ঠিক আছে যিবোৰ কথা য'ৰ পৰা আৰম্ভ হৈছিলে সেই ঠাইতে আছেনে নে যেতিয়াই আপোনাৰ ভিতৰত যে ভূত প্ৰেতৰ বাধা আছিলে সি ক'লে যে সন্ত ৰামপালদেৱ মহাৰাজেহে ঠিক কৰিব পাৰিব সমগ্ৰ পৃথিৱীত কেৱল এখনে ঠাই আছে সেই কথা সঁচা প্ৰমাণিত হ'লনে আপোনাৰ ভিতৰৰ পৰা ভূত প্ৰেতে যে কৈ আছিলে যে তাতেহে এই বাধা ঠিক হ'ব পাৰে বুলি তেন্তে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত ভাল হ'লনে যেতিয়া আমি সকলো ফালৰ পৰাই ভাগৰি পৰিছিলোঁ মন্দিৰ মছজিদ গুৰুদ্বাৰ সকলো লৈ গৈছিলোঁ যেতিয়া মানুহৰ স্বাস্থ্য বেয়া হয় তেতিয়া সিহঁতৰ মাক দেউতাক বহুত দুখত থাকে তেতিয়া সেই সময়ত তেওঁলোকে হিন্দু মুছলিম শিখ ইছাই একো নাচায় তেওঁলোক সকলো ধৰ্মৰ ওচৰলৈ যাবলৈ আৰম্ভ কৰে যাতে ভাল হয় সেই সময়ত মানসিকতা শেষ হৈ যায় যে জাত পাত কি হয় যেতিয়া আমি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ গ'লোঁ তেতিয়া মোৰ যি ভূত প্ৰেতৰ বাধা আছিলে যাৰ বাবে বহুত চিন্তাত পৰিছিলোঁ সেয়া সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ যোৱাৰ পিছতেই নাম দীক্ষা লোৱা মাত্ৰেই আশীৰ্বাদ লোৱা মাত্ৰেই মই প্ৰথমবাৰেই দৰ্শন কৰিছিলোঁ এইটোও নাজানিছিলোঁ যে সন্ত ৰামপালদেৱ মহাৰাজ মানে তেওঁ কোন হয় মানে যেতিয়া আমি তালৈ গ'লোঁ যেতিয়া আমি সকলো আশ্ৰম গৈ পালোঁ তাত ভৰি ধোঁতে পৰিৱেশটো বেলেগ যেন লাগিল এখন বেলেগ পৃথিৱী এনেকুৱা লাগিল যেন এই দুখৰ সংসাৰৰ পৰা ওলাই যেতিয়া সতলোক আশ্ৰম গৈ পালোঁ তেতিয়া এনেকুৱা লাগিল যেন এয়া এক শান্তিৰে ভৰা এক পৃথিৱী যি মই মৰম সেই পৃথিৱীত নাপালোঁ সেয়া সতলোক আশ্ৰমত পালোঁ আত্মীয়তা আৰু সন্ত ৰামপালদেৱ মহাৰাজৰ ওচৰলৈ যোৱাৰ পিছতেই মোৰ ভূত প্ৰেতৰ যি বাধা আছিলে সেয়া সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত সেয়া একেবাৰে সম্পূৰ্ণৰূপে ভাল হ'ল আৰু মোৰ যি সৰু সুৰা বেমাৰ আছিলে বহুত বেমাৰ আছিলে সৰু সুৰা পৰমাত্মাই সেই সময়তেই মোৰ তেওঁ যি মন্ত্ৰ দিয়ে সন্ত ৰামপালদেৱ মহাৰাজে তাত ইমান পাৱাৰ আছে তাত ইমান শক্তি আছে সেই মন্ত্ৰবোৰ কৰাৰ বাবে মোৰ সৰু সুৰা যিবোৰ বেমাৰ আছিলে যি মাইগ্ৰেন আছিলে পৰমাত্মাৰ সেই মন্ত্ৰ জপ কৰাৰ পিছতে ভাল হ'ল শেষ হ'ল আপোনাৰ যে ইমান ডাঙৰ সমস্যা আছিল সেয়া সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত ভাল হৈ গ'ল ইয়াৰ বাহিৰে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত কিবা লাভ পালেনে এনেইতো সন্ত ৰামপালদেৱ মহাৰাজৰ লগত জড়িত হোৱাৰ পিছত ভগৱান কোন হয় কেনেদৰে সুখ দিয়ে এয়া সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ পিছত গম পালোঁ যেনেদৰে সকলো সন্তই কয় যে সকলোৰে মালিক এজন হয় আৰু কৰবাত পঢ়িছিলোঁ কোনোবা মন্দিৰ বা কোনোবা ট্ৰাকৰ পিছত পঢ়িছিলোঁ যে সকলোৰে মালিক এজন কোনেও তেওঁ নাম কোৱা নাছিলে যে তেওঁ হয় কোন সন্ত ৰামপালদেৱ মহাৰাজে প্ৰমাণৰ সৈতে এয়া প্ৰমাণ কৰে যে তেওঁ পূৰ্ণ পৰমাত্মা সকলোৰে মালিক এজন হয় আৰু তেওঁৰ নাম কবীৰ হয় গতিকে তেওঁ সকলো ধৰ্মৰ সৈতে জড়িত
যিমানবোৰ কিতাপ আছে যেনে গুৰু গ্ৰন্থ চাহেব, গীতা, বাইবেল, বেদ, এই সকলোবোৰৰ পৰা উলিয়াই সম্পূৰ্ণ পূৰ্বৰ সৈতে তেওঁ প্ৰমাণ কৰিছে যে সুপ্ৰিম পৰমাত্মা কেৱল কবিৰ পৰমেশ্বৰ হয়। তেওঁৰ ভক্তি কৰিলেহে সম্পূৰ্ণ লাভ পোৱা যায়। আপোনাৰ পৰা আৰু এটা কথা জানিব বিচাৰিম যে সন্ত ৰামপালদেৱ মহাৰাজে আপোনালোকক যি ভক্তি সাধনাৰ কথা কৈ আছে, এই ভক্তি সাধনাৰ কথা সমগ্ৰ বিশ্বত আন কোনেও কোৱা নাই। গতিকে এয়া কেনেকৈ সম্ভৱ হ'ব পাৰে যে সন্ত ৰামপালদেৱ মহাৰাজেহে, আপুনি কৈছে যে কেৱল তেওঁৱেই শাস্ত্ৰ অনুসৰি ভক্তি কৈ আছে, বাকী সন্তসকলে নকয়? ছাৰ, সন্ত ৰামপালদেৱ আন সন্ততকৈ বেলেগ। কাৰণ সন্ত ৰামপালদেৱে যি জ্ঞান দিয়ে, ধৰক এজন শিক্ষক তেওঁ নিজৰ ছাত্ৰসকলক চিলেবাছ অনুসৰিয়েই পঢ়ায়। গতিকে বৰ্তমান যিসকলে সাধনা কৰি আছে তেওঁলোকে চিলেবাছ অনুসৰি কৰা নাই, এয়া কেনেকৈ সম্ভৱ? ছাৰ, সঁচাকৈ পঢ়োৱা নাই। গতিকে আপোনাৰ কোনটো সাধনা এনেকুৱা লাগি আছে যে যি মানুহে কৰি আছে যি শাস্ত্ৰৰ বিপৰীত হয়? ছাৰ, ক'ব বিচাৰিছোঁ যে যি ভক্তি হয়, লাভ হ'ব পাৰে, বিপদৰ নিবাৰণ হ'ব পাৰে, আপত্তিবোৰ দূৰ হ'ব পাৰে, মানুহে সেইকাৰণে ভক্তি কৰে। সুখৰ বাবে, শান্তিৰ বাবে, মানসিক শান্তিৰ বাবে অথবা শাৰীৰিক সুখৰ বাবে, সেয়া ভক্তি। সেই ভক্তিত যদি কাৰোবাৰ শাৰীৰিক কষ্ট হৈ আছে, মানসিক কষ্ট হৈ আছে অথবা আৰ্থিক কষ্ট হৈ আছে, যি সম্পূৰ্ণ লাভ পাব লাগে ভক্তিৰ, সেয়া নাপায়। সেইবাবে আপুনি কৈ আছে যে সেয়া শাস্ত্ৰৰ বিৰুদ্ধ ভক্তি। এটা প্ৰমাণটো এয়া হয়, সেয়া শাস্ত্ৰৰ বিৰোধী ভক্তি। আৰু এই সন্ত ৰামপালদেৱ মহাৰাজ সমগ্ৰ পৃথিৱীত কেৱল এজনেই সন্ত ৰামপালদেৱ মহাৰাজ আছে যিয়ে শাস্ত্ৰ অনুকূল ভক্তি দিয়ে। মোৰ প্ৰশ্ন এইটো আছিল যে আপোনাৰ কোনটো কথা এনেকুৱা লাগিছে যে এয়া শাস্ত্ৰৰ বিৰুদ্ধ, যিবোৰ ক্ৰিয়া সাধাৰণ সমাজত হৈ আছে, আৰু আপুনি যি ক্ৰিয়া কৰি আছে সেয়া শাস্ত্ৰ অনুসৰি হয়। কোনটো পাৰ্থক্য আপুনি দেখিলে? ছাৰ, শাস্ত্ৰ বিৰোধী ভক্তি এয়াই হয় যি গীতাত মানা কৰা হৈছে যে ব্ৰত ৰাখিব নালাগে, তথাপিও মানুহে ৰাখে, শ্ৰাদ্ধ কৰিব নালাগে, তথাপিও মানুহে কৰে। আৰু সন্ত ৰামপালদেৱ মহাৰাজৰ অনুগামীয়ে যি শাস্ত্ৰত লিখা থাকে, যি সন্ত ৰামপালদেৱ মহাৰাজে শাস্ত্ৰ অনুকূল ভক্তি কৰায়, তাত না ব্ৰত ৰখাৰ কথা কয়, না শ্ৰাদ্ধৰ কথা কয়। আৰু বহুত ধৰণৰ বিপদ তেওঁৰ আশীৰ্বাদ দিয়া মাত্ৰেই সমাপ্ত হৈ যায়। ভগত সমাজক কি বাৰ্তা দিব বিচাৰিব? ভগত সমাজক বাৰ্তাটো দিব নোৱাৰোঁ, কেৱল প্ৰাৰ্থনা জনাব পাৰোঁ যে পৃথিৱীত পৰমাত্মা সন্ত ৰামপালদেৱ মহাৰাজৰ ৰূপত আহিছে হাৰিয়ানালৈ। সোনকালে আহক আৰু তেওঁৰ পৰা নাম দীক্ষা লওক আৰু নিজৰ কল্যাণ কৰাওক। আৰু কিবা ক'ব বিচাৰিব নেকি সন্ত ৰামপালদেৱ মহাৰাজৰ বিষয়ে? সন্ত ৰামপালদেৱ মহাৰাজ সেইজন সন্ত হয় যেনে এজনী যদি ছোৱালী জন্ম পায় তেতিয়া বহুত মানুহ দুখী হৈ যায়। গতিকে সন্ত ৰামপালদেৱ মহাৰাজৰ অনুগামীয়ে না যৌতুক লয় না যৌতুক দিয়ে। সন্ত ৰামপালদেৱ মহাৰাজৰ বিচাৰধাৰাৰে যি অনুগামীসকলে না যৌতুক লয় না দিয়ে, তেওঁলোক বহুত সুখী, কিয়নো তাত 1 টকাও না যৌতুক লোৱা হয় না দিয়া হয়। সেইকাৰণে আজিকালি ছোৱালী মাক দেউতাকৰ কাৰণে বোজা নহয়। যি চৰকাৰে কৰিব পৰা নাই, সেয়া সন্ত ৰামপালদেৱ মহাৰাজে নিজৰ সৎসংগৰ মাধ্যমেৰে, নিজৰ বিচাৰধাৰাৰ মাধ্যমেৰে সমাজত যি প্ৰচলিত বেয়াবোৰ আছে, নিচা, যৌতুক প্ৰথা আৰু বহুতো বেয়া যিবোৰ আছে, সেয়া সন্ত ৰামপালদেৱ মহাৰাজে দূৰ কৰি আছে। আপোনাৰ পৰিয়ালৰ আৰু কোন জড়িত হৈ আছে? মোৰ পৰিয়ালত মোৰ হাজবেণ্ড আৰু মোৰ ল'ৰা ছোৱালী। আপোনাৰ পৰিয়ালত এনেকুৱা কোনোবা সদস্য আছে নেকি যিয়ে আগতে নিচা কৰিছিলে আৰু সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত নিচা এৰি দিলে? হয় ছাৰ, মোৰ হাজবেণ্ডে নিচা কৰিছিলে, কিন্তু তেওঁ সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ যোৱা মাত্ৰেই, কেৱল এদিনতে, যিদিনা আমি ফাৰ্ষ্ট দিনা যেতিয়া নাম দীক্ষা লৈছিলোঁ সেইদিনাই সন্ত ৰামপালদেৱ মহাৰাজৰ আশীৰ্বাদ মাত্ৰেই এটা ক্ষণতে সেই নিচা সমাপ্ত হৈ গ'ল। মাজে মাজেও নকৰে? নাই, তেওঁ কেতিয়াও নকৰে, না তেওঁ ইচ্ছা কৰে। আপুনি শিক্ষিত, আপুনি মানে নেকি যে কেৱল এজন সন্তৰ আশীৰ্বাদতে তেওঁৰ ভক্তি কৰা মাত্ৰেই এজন ব্যক্তিয়ে নিচা এৰিব পাৰে? ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ বচনত শক্তি আছে। যদি পূৰ্ণ সন্ত এজন পৃথিৱীলৈ আহে তত্ত্বদৰ্শী সন্তৰ ৰূপত, কেৱল পৰমাত্মাইহে আহিব পাৰে। তেওঁৰ শব্দ শক্তিত বহুত শক্তি থাকে। গতিকে তেওঁৰ আশীৰ্বাদ মাত্ৰেই তৎক্ষণাত সেই নিচা সমাপ্ত হৈ গ'ল। সেইদিনাৰ পিছৰ পৰাই 2011ৰ পৰা আজি 2020 হৈ গ'ল, তেতিয়াৰ পৰাই নিচা কৰা নাই। বহুত বহুত ধন্যবাদ সৎ চাহেব।
আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।